Hello friends, welcome to the channel. Assam History Revisionৰ MCQ এইটো সেকেন্ড ভিডিও। ইয়াতে বহুতখিনি ইম্পৰ্টেন্ট MCQ ইনক্লুড কৰিছো। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে। লগতে ভিডিওটো শেয়াৰ কৰি চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। বলকচোন MCQ খিনি মাজলৈ যাওঁ আৰু আপোনালোকে নিজে যিমান কেটা কৰিব পাৰে তাৰ হেকিটা কমেন্ট কৰি জনাব কোনে কিমানটা কৰিব পাৰিলে। আজি ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? তো ইয়াতে অপশনখিনি দিয়া আছে ভাস্কৰ বৰ্মন, বল বৰ্মন, পূজ্য বৰ্মন, মহিৰংগ দানৱ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পূজ্য বৰ্মন। দ্বিতীয় প্ৰশ্নটো হৈছে ঐতিহাসিক অসমৰ বুৰঞ্জী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছিল? তো ইয়াৰে অপশনখিনি আছে আহোম বংশ, চুতীয়া বংশ, বৰ্মন বংশ আৰু শালস্তম্ভ বংশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৰ্মন বংশ। ৩ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? এটা অপশনখিনি আছে গড়গাঁও, হৰূপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ, ৰংপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? এটা অপশনখিনি হ'ল বল বৰ্মন, পূজ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পূজ্য বৰ্মন। পূজ্য বৰ্মন আছিলে গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক। ৫ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিলে? অসমীয়া, বাংলা, কামৰূপী প্ৰাকৃত আৰু সংস্কৃত নে ৰাজবংশী আৰু নেপালী নে ওপৰৰ এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। ৬ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথম মহাধিৰাজ গ্ৰহণ কৰিছিলে? কোনজন ৰজাই মহাধিৰাজ উপাধি গ্ৰহণ কৰিছিলে? তাৰ অপশনবোৰ হ'ল মহেন্দ্ৰ বৰ্মন, পূজ্য বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পূজ্য বৰ্মন। তাৰপিছত আহিলে ৭ নম্বৰ কুৱেশ্যন অশ্বমেধ যজ্ঞ কৰা প্ৰথম বৰ্মন শাসক কোন আছিলে? অপশনখিনিৰ পূজ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন। ৮ নম্বৰ কুৱেশ্যনটো হ'ল কুমাৰ ৰজা বুলি কাক জনা যায়? ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, পূজ্য বৰ্মন নে মহেন্দ্ৰ বৰ্মন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ৯ নম্বৰ কুৱেশ্যনটো হ'ল হৰ্ষ চৰিত্ৰ কোনে ৰচনা কৰিছিল? বিশাখা দত্ত, বানভট্ট, শূদ্ৰক নে ব্যাস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানভট্ট। ১০ নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে? অপশনখিনিত হ'ল গোপালা, সমুদ্ৰগুপ্ত, হৰ্ষবৰ্ধন, দুৰ্লভ নাৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধন। ১১ নম্বৰ কুৱেশ্যনটো হ'ল হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব কৰিছিল? ইয়াৰে অপশনখিনি বল বৰ্মন, ভাস্কৰ বৰ্মন, পূজ্য বৰ্মন, ভূতি বৰ্মন। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিলে। তাৰপিছত ১২ নম্বৰ কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা তেওঁৰ দূতজনৰ নাম কি আছিলে? চন্দ্ৰমুখ, হংসবেগ, নাৰায়ণ নে কল্যাণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হংসবেগ। বল বৰ্মনৰ কন্যা অমৃতপ্ৰভাক কাৰ সৈতে বিয়া দিয়া হৈছিলে? মেঘবাহন, ভীম, বপুবাহন নে দেৱবাহন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেঘবাহন। প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱে মাতি কাক উপহাৰ দিয়া হৈছিল? সূত, ব্ৰাহ্মণ, যোগী নে ব্ৰহ্মক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাহ্মণসকলক সেই মাটি উপহাৰ দিয়া হৈছিলে। তাৰপিছত আহিলে ১৫ নম্বৰ প্ৰশ্ন নিধানপুৰ তাম্ৰল লিপিৰ সংৰচক আৰু লিখক কোন আছিলে? ইয়াৰে অপশনখিনি দিবাকৰ প্ৰভা, ভাসু বৰ্মা, কলিয়া নে দত্তকৰ পূৰ্ণ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাসু বৰ্মা। তাৰপিছত আহিলে ১৬ নম্বৰ কুৱেশ্যন হিউৱেন চাং কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? নৰনাৰায়ণ, ব্ৰহ্মপাল, বল বৰ্মন নে ভাস্কৰ বৰ্মন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। হিউৱেন চাঙে কামৰূপৰ ৰজা কোনজন ৰজাক পূব ভাৰতৰ অভিজাত ৰজা বুলি বৰ্ণনা কৰিছিলে? ব্ৰহ্মপাল, বল বৰ্মন, ভাস্কৰ বৰ্মন নে নৰনাৰায়ণ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ১৮ নম্বৰ কুৱেশ্যনটো হ'ল চীনা পৰিব্ৰাজক হিউৱেন চাং নালন্দাৰ কোনজন বিখ্যাত শিক্ষকৰ অনুৰোধত আৰু উপদেশত কামৰূপ ভ্ৰমণ কৰিছিল? কৌটিল্য, চৰকা নে শিলভদ্ৰ নে ওপৰৰ এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিলভদ্ৰ। হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? ৬০০ খ্ৰীষ্টপূৰ্ব, ৬৪০ খ্ৰীষ্টপূৰ্ব, ৬২৬ খ্ৰীষ্টপূৰ্ব আৰু ৫৪০ খ্ৰীষ্টপূৰ্ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৬৪০ খ্ৰীষ্টপূৰ্ব মানে ভাস্কৰ বৰ্মনৰ শাসনকালত। তাৰপিছত আহিলে ২০ নম্বৰ কুৱেশ্যনটো কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিলে? বুৰঞ্জী, CUK, ইণ্ডিকা নে অসম বুৰঞ্জী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CUK। তাৰপিছত ২১ নম্বৰ কুৱেশ্যনটো হ'ল নগাজৰি খনিকৰ গাঁও শিলালিপি কোনটো বংশৰ লগত জড়িত? পাল বংশ, আহোম বংশ, শালস্তম্ভ নে বৰ্মন বংশ?
তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰ্মন বংশ। 22 নম্বৰ কুৱেশ্যনটো হ'ল কোন ৰজাই ভাস্কৰ বৰ্মনক কনৌজত অনুষ্ঠিত হোৱা মহাসভাত সন্মান জনাইছিল? ৰামপাল, অশোক, হৰ্ষবৰ্ধন নে ওপৰৰ এটা নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধনে। 23 নম্বৰ কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিলে? মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, হৰ্য বৰ্মন নে ভূতি বৰ্মন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। 24 নম্বৰ কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ পিছত অসমত কোনটো বংশৰ শাসনকাল আৰম্ভ হৈছিলে? চুতীয়া বংশ, শালস্তম্ভ বংশ, কোচ বংশ নে কছাৰী বংশ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ বংশ। তাৰপিছত আহিলে 25 নম্বৰ কুৱেশ্যন কামৰূপত শালস্তম্ভ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? বনমালা, অৱন্তী বৰ্মন বা শালস্তম্ভ নে হৰ্ষদেৱ নে বলবৰ্মন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱন্তী বৰ্মন বা শালস্তম্ভ। তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হ'ল শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিলে? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, কোচবিহাৰ নে হৰূপেশ্বৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰূপেশ্বৰ। 27 নম্বৰ কুৱেশ্যনটো হ'ল তেজপুৰত থকা বৃহৎ আকাৰৰ হাজাৰা পুখুৰীটো কাৰ দ্বাৰা খন্দা হৈছিল? ভাস্কৰ বৰ্মন, বলবৰ্মন, হৰ্য বৰ্মা নে হৰ্ষদেৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰ্য বৰ্মা। 28 নম্বৰ কুৱেশ্যনটো হ'ল হৰ্য বৰ্মনৰ নশাৰী শিলালিপি ক'ত আছে? তেজপুৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তেজপুৰ। 29 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাচীন কামৰূপৰ ৰজাসকলে ৰাজকীয় চিহ্নৰূপে ব্যৱহাৰ কৰা জন্তুবিধৰ নাম কি আছিলে? ইয়াৰে অপশ্যনখিনিত আছে বাঘ, হাতী, গড়, গৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাতী। 30 নম্বৰ কুৱেশ্যনটো হ'ল পূৰ্বৰ কামাখ্যা মন্দিৰ ভাগ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে? চুতীয়া বংশৰ, কোচ বংশৰ নে শালস্তম্ভ বংশৰ নে কছাৰী বংশৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ বংশৰ। 31 নম্বৰ কুৱেশ্যনটো হ'ল শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিলে? ত্যাগসিংহ, বনমালা, বৰ্যদেৱ নে চালম্বা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্যাগসিংহ। 32 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা কোন আছিলে? নীতিপাল, ৰত্নপাল, ব্ৰহ্মপাল নে ইন্দ্ৰপাল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল। পাল বংশৰ ৰাজধানী ক'ত আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দুৰ্জয়া। হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পালসকলে। মদন কামদেৱৰ ভাস্কৰ্যত কোনটো বংশৰ কাৰ্য প্ৰতিফলিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাল বংশৰ। পাল বংশৰ শেষৰজন ৰজা কোন আছিলে? ব্ৰহ্মপাল, ৰত্নপাল, ধৰ্মপাল নে জয়পাল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়পাল। পাল বংশৰ কোনে পৰমেশ্বৰ পৰমভট্টৰক মহাৰাজধীৰাজ উপাধি গ্ৰহণ কৰিছিলে? ব্ৰহ্মপাল, ৰত্নপাল, ধৰ্মপাল নে জয়পাল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নপাল। তো এইখিনি আছিলে আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কোনে কিমানটা কৰিব পাৰিলা এইটো কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।